ৰেচম ৰছীটো তাৰ পাৰফৰ্মেন্সটো কেনেকুৱা আপোনালোকক দেখাব লৈছোঁ। এইখন ফাৰ্মত প্ৰায় 1 বছৰ হৈ গ'ল ৰেচম ৰছী দি পেলাই বান্ধিছিলে। প্ৰায় 3 ফুট ডিষ্টেঞ্চে বান্ধিছিলে পালৰ ওপৰত। আৰু এতিয়া আপোনালোকক মই দেখাই দিছোঁ ৰছীটো এতিয়া কোৱালিটি দেখা পাইছে, টানি দিছে, ছিগা নাই। 1 বছৰ ৰ'দ বৰষুণত থাকিলেওতো পচি যোৱা নাই। যিহেতু 9 নলৰ নহয়, এইটো হ'ল প্ৰাচুটৰ ৰছী হয় ৰেচম ৰছীটো। সেইকাৰণে লাষ্টিংটো আপোনালোকে দেখা পাইছে, টানি দিছে, একো হোৱা নাই, কোৱালিটি ভাল হৈ আছে। কেনেকুৱা পাইছে বাৰু ৰছীটো কোৱালিটি? ৰছী কোৱালিটি ঠিকে আছে, আপোনালোকে গম পাইছে। আৰু পালটো একো নোহোৱা, আজিলৈকে আপোনালোকক দেখাই দিছোঁ যোনটো পাল দিছিলোঁ, এইটো পচি যোৱা নাই, ঠিকেই আছে, আপোনালোকক দেখাই দিছোঁ। নমস্কাৰ বন্ধুসকল, য়ংষ্টাৰ পল্ট্ৰিলৈ আপোনালোক সকলোকে স্বাগতম। লখিমপুৰ ভোগপুৰলৈ এইটো মাল ছাপ্লাই দিবকৈ লৈছোঁ। গ্ৰীণ কুৰ্মী হয়, তেখেতৰ নামটো জনাই দিছোঁ। এতিয়া মাল পেকিং কৰিম আৰু কোৱালিটি আপোনালোকক দেখাই দিছোঁ, ওচৰৰ পৰা দেখাই দিছোঁ। পূৰা মোটা আছে, থিকনেছটো ডাঠ আছে। আৰু এইটো ভোগপুৰ যাবগৈ, লখিমপুৰ। এতিয়া মালটো পেকিং কৰিম। আৰু তেখেতে ৰেচম ৰছীও লৈছে। ৰেচম ৰছীটো কেনেকুৱা কোৱালিটিৰ ৰেচম ৰছী দিছোঁ এইটো আপোনালোকক দেখাই দিছোঁ। ৰেচম ৰছীটো ইউজ কৰিলে কি হয়, আপোনাৰ লাষ্টিংটো বেছিকৈ কৰে বাঁহতকৈ। বাঁহ আপোনালোকে যদি ইউজ কৰে ন, বাঁহবিলাক শুকাই পেলাই ফাটি পেলাই পচি যায় 2 বছৰমানত। পালৰ ওপৰত যিটো ছাপৰ্ট দিয়া হয়, ৰেচম ৰছীটো ইউজ কৰিলে 6-7 বছৰৰ ওপৰত গুচি যায়। ৰেচম ৰছীটো মানে সোনকালে পচি নাযায়। আৰু এইটো যোনটো পাল দিছোঁ, এইটো ৰ'দত বৰষুণত সোনকালে বেয়া হৈ নাযায়। ইয়াক হালধীয়া কালাৰটো জ্বলি পেলাই বগা নিচিনা হৈ যাবগৈ, কিন্তু বেয়া হৈ নাযায় এইটো পাল। ৰেচম ৰছীটো দেখাই দিছোঁ। ৰেচম ৰছীটো হ'লে এইটো চেপেটাটো দিছোঁ, এইটো গোটাও আহে, গোটাটো দিয়া নাই। যিজন কাষ্টমাৰ লৈছে তেখেতে চেপেটাটো বিচাৰিছে, কাৰণে চেপেটাটো দিছোঁ। এইটো চেপেটা আছে কোৱালিটি। এইটো আপোনাৰ ক'ব গ'লে এইটো প্ৰাচুটৰ হয়, এইটো 9 নলৰ নহয়, এইটো প্ৰাচুট হয়। প্ৰাচুটৰ কাৰণে লাষ্টিংটো বেছিকৈ কৰে। আপোনালোকে যি গৰু পঘা যোনটো গৰু এৰালত যোনটো ইউজ কৰে, সেইটো প্লাষ্টিকৰ ৰছী ইউজ কৰিলে দিন নাযায়, প্ৰায় 2-3 মাহতে মানে খুৰখুৰীয়া হৈ পেলাই ছিগি যায়। আৰু এইটো লাষ্টিং আছে 6-7 বছৰৰ ওপৰত, এইটো লাষ্টিং কৰিব। কোৱালিটিটো আপোনালোকে দেখাই দিছোঁ, এইটো ৰেচম ৰছী বুলি কয়। ইয়াৰ 3টা থান দিছোঁ, 3টা থানত মানে 7 কেজি 610 গ্ৰাম হৈছে। আৰু এইফালে ছাইড কাৰ্টেন 2টা দিছোঁ। ছাইড কাৰ্টেনটো পেকিং আছে, এইটো য়েল্ল' কালাৰ হয়। স্ক্ৰীণত মই ফটো হিচাপত দেখাই দিছোঁ। ছাইডত কাৰ্টেনটোতো 8 ফুট বাই 100 ফুটকৈ আছে, আৰু 9 ফুটিও আপোনালোকে পাব, 9 ফুট বাই 100 ফুটিও আছে। এতিয়া 2টা ছাইড কাৰ্টেন দিছোঁ, 100 ফুট বাই 8 ফুট। এয়া লখিমপুৰ মানে ভোগপুৰ যাবগৈ মাল। এতিয়া মাল এয়া পেকিং কৰিব লৈছোঁ। পেকিং কেনেকৈ হ'ব আপোনালোকক দেখাই আছোঁ। আৰু তেখেতক গোটেই এড্ৰেছ মাৰ্ক কৰি দিয়া হ'ব, কেনেকৈ মাৰ্ক কৰি দিছোঁ সেয়াও আপোনালোকক দেখাই আছোঁ। যিজন কাষ্টমাৰলৈ মালটো পঠোৱাইছে তেখেতৰ এড্ৰেছটো ইয়াত মাৰ্ক কৰি দিছোঁ। আমি প্ৰত্যেকজন কাষ্টমাৰ আগতে এড্ৰেছটো মাৰ্ক কৰি দিওঁ। এড্ৰেছটো যিহেতু হোৱাটছআপত আমাক চেণ্ড কৰি দিয়ে, সেই হিচাপত মাৰ্ক কৰি দিওঁ। আৰু যেতিয়া গাড়ীত আমি দি দিম, সেই গাড়ীখনৰ ফোন নাম্বাৰ দি দিম, কণ্টেক্ট কৰি পেলাই তেখেতলোকে ৰিচিভ কৰি ল'ব। আৰু মোবাইল নাম্বাৰটো যিহেতু মাৰ্ক কৰোঁতে আপোনালোকক নেদেখাওঁ, মোবাইল নাম্বাৰটোৰ লগত বহুত ইনফৰ্মেশ্যন জড়িত হৈ থাকে, নাম্বাৰটো সম্পূৰ্ণ আপোনালোকক নেদেখাওঁ। নেক্সটৰ যোনটো পাল সেইটো পেকিংটো আপোনালোকক দেখাই দিছোঁ, দেখা পাইছে, এটা ধুনীয়া পেকিং আহে এইটো। এতিয়া ইয়াতো মাৰ্কাৰ লগাই দিয়া হ'ব, তেখেতৰ এড্ৰেছটো মাৰ্ক কৰি দিয়া হ'ব। এইটো পালটো লৈছে 30-70 লৈছে ছাইজটো। আৰু প্ৰত্যেকটো পালে য়েল্ল' কালাৰ দিছোঁ। য়েল্ল' কালাৰটোৰ লাষ্টিংটো বেছি হয়। আজিকালি চিল্পলিনতকৈ এতিয়া ওপৰত আহিছে নেক্সৰ মালটো বহুত ভাল আহিছে, আপোনালোকক জনাই দিছোঁ। ধেমাজি এজন কাষ্টমাৰো লৈছিলে, ধেমাজিও মাল পঠাইছোঁ নেক্সৰ মাল। এইটো নতুন প্ৰডাক্ট হয়। এইটো প্ৰডাক্টৰ লাষ্টিং আছে আপোনাৰ 7 বছৰৰ পৰা 8 বছৰ লাষ্টিং কৰিব। চিল্পলিনতকৈ বহুত মানে হেভি কোৱালিটিত আহিছে মাল। এইটো কাৰণতে হেভি কোৱালিটিত আহিছে, আৰু দামো কম আহিছে এইটো চিল্পলিনতকৈ। এইটো কাৰণতে কম আহিছে, ইয়াৰ মাৰ্কেটটো ল'বৰ কাৰণে এতিয়া প্ৰাইচটো বহুত কম ৰাখিছে। নেক্সৰ মালটো আপোনালোকে কণ্টেক্ট কৰি পেলাই ল'ব পাৰে, এইটো বহুত ভাল প্ৰডাক্ট, আপোনালোকক দেখালোঁ। আৰু এড্ৰেছ পাতি ইয়াৰ মাৰ্ক কৰি দিয়া হৈছে। ৰেচম ৰছীটো তাৰ পাৰফৰ্মেন্সটো কেনেকুৱা আপোনালোকক দেখাব লৈছোঁ। এইখন ফাৰ্মত প্ৰায় 1 বছৰ হৈ গ'ল ৰেচম ৰছী দি পেলাই বান্ধিছিলে। প্ৰায় 3 ফুট ডিষ্টেঞ্চে বান্ধিছিলে পালৰ ওপৰত। আৰু এতিয়া আপোনালোকক মই দেখাই দিছোঁ ৰছীটো এতিয়া কোৱালিটি দেখা পাইছে, টানি দিছে, ছিগা নাই। 1 বছৰ ৰ'দ বৰষুণত থাকিলেওতো পচি যোৱা নাই। যিহেতু 9 নলৰ নহয়, এইটো হ'ল প্ৰাচুটৰ ৰছী হয় ৰেচম ৰছীটো। সেইকাৰণে লাষ্টিংটো আপোনালোকে দেখা পাইছে, টানি দিছে, একো হোৱা নাই, কোৱালিটি ভাল হৈ আছে। কেনেকুৱা পাইছে বাৰু ৰছীটো কোৱালিটি? ৰছী কোৱালিটি ঠিকেই আছে, আপোনালোকে গম পাইছে। আৰু পালটো একো নোহোৱা, আজিলৈকে আপোনালোকক দেখাই দিছোঁ যোনটো পাল দিছিলোঁ, এইটো পচি যোৱা নাই, ঠিকেই আছে। আপোনালোকে খাই মাজে বাঁহৰ কেঁচি দি দিছে, 12 ফুটমান ডিষ্টেঞ্চে দিছে। বাকী চব 3 ফুটৰ মূৰে মূৰে ৰেচম ৰছী দি পেলাই বান্ধি থোৱা আছে। ৰেচম ৰছীটো বাঁহতকৈ লাষ্টিংটো বেছি কৰে।
বাঁহটো প্ৰায় 3 বছৰত মানে ফাটি পেলাই পানী সোমাই পচি পেলাই মানে কেঁচিবিলাক শেষ হৈ যায় কিন্তু ৰেচম ৰছীটো লগা 6-7 বছৰলৈকে ৰছীটো আপোনালোকে চেঞ্জ কৰিব নালাগে 6-7 বছৰ ওপৰত লাষ্টিং কৰিব যিহেতু ঘনে ঘনে আপোনালোকে পালটো বান্ধি থাকিব নালাগে বাঁহৰ কেঁচি আপোনালোকে ইউজ কৰিব হ'লে 2 বছৰ 3 বছৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব লাগিব আৰু নেক্সটৰ যোনটো পাল দিছোঁ পালটো 7 বছৰৰ পৰা 8 বছৰ লাষ্টিং কৰে ৰ'দত আৰু বৰষুণত মানে পচি নাযায় ৰছীটো আপোনাৰ ৰ'দ বৰষুণত নষ্ট হৈ নাযায় আপোনালোকক জনাই দিছোঁ ভোগপুৰৰ মালটো যেতিয়া ৰিচিভ কৰিছিলে ফিডবেকটো আপোনালোকক দেখাই দিছোঁ ৰিচিভ কৰাৰ পিছত তেখেতে জনাইছিলে বঙাইগাঁও মাল পঠাইছিলোঁ বঙাইগাঁও মালটো ৰিচিভ কৰাৰ পিছত তেখেতো মানে ফিডবেকটো জনাইছে আপোনালোকক মই স্ক্ৰীনত দেখাই দিছোঁ আৰু মৰাণৰ চেপনৰ এজনো লৈছে 12 কেজি ৰেচম ৰছী লৈছে 140 ফুট দীঘল আছে ফাৰ্মখন বান্ধিবৰ কাৰণত আৰু এই ফাৰ্মখনৰ গোটেই মেটেল ময়ে দিছিলোঁ ওপৰৰ যোনটো ৰেচম ৰছী আৰু ওপৰৰ যোনটো পাল লগাই থৈছে এই পালটো আমাৰ পৰাই ছাপ্লাই লৈছিলে 1 বছৰ এতিয়া কমপ্লিট হৈ গৈছে কোৱালিটি একোৱে হয় না আপোনালোকক দেখাই দিছোঁ আৰু তেখেতে মাছৰুমৰ খেতি কৰিছে কিন্তু পল্ট্ৰি ফাৰ্মৰ কনচেপ্টত ফাৰ্মখন বনাই ৰাখিছে কিন্তু মাছৰুমৰ খেতি কৰিছে মাছৰুমৰ খেতিটো অলপ চলপ আপোনালোকক ফাৰ্মৰ ভিতৰৰ পৰিৱেশত আপোনালোকক দেখাই আছোঁ ফাৰ্মৰ ভিতৰটো এইটো আৰু এইবিলাক ভিতৰত মাছৰুম পৰিছে এইবিলাক এইটো প্ৰডাকশ্যন এতিয়া কেনেকুৱা আহিছে তোমাৰ প্ৰডাকশ্যন বৰ্তমান মোৰ ঠিকেই আছে প্ৰডাকশ্যনটো ঠিকে আছে ন ঠিকে আছে এতিয়া কমকৈ কৰিছোঁ প্ৰায় আপোনাৰ 200 চিলিণ্ডাৰ হৈছে এতিয়া 200টা চিলিণ্ডাৰ এতিয়ালৈকে হৈছে আৰু বৰ্তমান তাৰপিছত আমাৰ কাম চলি আছে লাহে লাহে মানে গোটেই ফাৰ্মখন আগুৱাই লৈ যাব আগলৈকে ফাৰ্মৰ দীঘল আৰু বহলটো কিমান আছিলে তোমাৰ এইটো ছেটটো ফাৰ্মখনৰ দীঘল আছে 60 ফুট 60 তাৰপিছত আৰু বহলটো আছে 24 ফুট বহলটো 24 ফুট আপোনালোকে দেখা পাইছে এইবিলাক চব ওলোমাই ৰাখিছে ইয়াত মাছৰুম এইবিলাক হৈ আছে আৰু ওপৰতো মানে টেম্পাৰেচাৰটো ডাউন কৰিবৰ কাৰণে খেৰ দি দিছে খেৰৰ ওপৰত পাল আছে আৰু ৰেচম ৰছী আছে আপোনালোকক দেখাইছোৱে ৰেচম ৰছী আৰু আপোনাৰ পালটো ইউজ কৰিলত মানে ফাৰ্মৰ যিটো খৰচাটো কমি যায় আৰু মাছৰুমৰ খেতি কৰিবলৈ টিঙৰ ফাৰ্মততো নোৱাৰিবই টিঙৰ ফাৰ্মত মানে ক'ব গ'লে হিউমিডিটিটো মানে বেছি হৈ যাব প্লাছ টেম্পাৰেচাৰ বেছি হৈ যাব সেইকাৰণে খেৰৰ অলপ ঠাণ্ডা পৰিৱেশতে কৰিব লাগিব মাছৰুমৰ খেতি কৰিব হ'লে এতিয়া এটা তোমাৰ চিলিণ্ডাৰ পৰা প্ৰডাকশ্যন কিমানমান তুমি পাম বুলি ভাবিছা বা পাইছা মোৰতো এতিয়া বৰ্তমান প্ৰডাকশ্যন মানে এটা চিলিণ্ডাৰৰ পৰা প্ৰায় 2 কেজি হৈছে 2 কেজিমান হৈছে 2 কেজিমানলৈকে তেখেতৰ ওলাইছে আৰু এতিয়া ৰেট কেনেকুৱাকৈ বিক্ৰী হৈ আছে তোমাৰ ৰেট মানে এতিয়া ঠাণ্ডা দিন অলপ ৰেটটো কম হৈ আছে এই বেপাৰীয়ে 100-120 টকা তেনেকৈ লৈ আছে সেইটো হিচাপত চেল হৈছে ন আৰু ড্ৰাই মাছৰুমটোৰ ৰেটটো বেলেগ নি ড্ৰাই মাছৰুমটোৰ ৰেট বেলেগ ড্ৰাই মাছৰুমটো মানে 1 কেজি শুকুৱালেহে 100 গ্ৰাম হয় 1 কেজি মানে শুকুৱালে 100 গ্ৰাম ৰয়গৈ 100 গ্ৰাম হয় তাৰ মানে 10 কেজি শুকুৱালত 1 কিলো মানে ৰ'বগৈ ড্ৰাই মাছৰুমটো আৰু ড্ৰাই মাছৰুমটোৰ দামটো বেছি ন ড্ৰাই মাছৰুমৰ দাম বেছি গাঁৱত বিকি আছোঁ 160কৈ 160কৈ তুমি পাৰ কেজি বিক্ৰী কৰি আছা মানে এতিয়াৰ ৰেটটো ডাউন আছে মানে ঠাণ্ডা ছিজনত বস্তুটো এভেইলেবলটো বেছি হয় প্ৰডাকশ্যনটো বেছি হয় যিহেতু গৰমকালি হৈ গ'লে ইয়াৰ প্ৰডাকশ্যনটো কমি যায় চববিলাক ফাৰ্মত যিহেতু ইমানকৈ প্ৰডাকশ্যনো পাবলৈ সক্ষম নহয় এইটো হ'ল ক্লাইমেট কণ্ট্ৰলৰ ওপৰত মানে ডিপেণ্ড কৰি পেলাই বস্তুটো মানে প্ৰডাকশ্যনটো হয় ক্লাইমেট লৈ মানে বেছিকৈ প্ৰডাকশ্যন হয় ক্লাইমেট লৈ পেলাই প্ৰডাকশ্যনটো কমিও যায় এনেকুৱা হয় আপোনালোকক দেখালোঁ তেখেতে মাছৰুমৰ খেতি কৰি আছে আৰু ইয়াতে তেখেতে ভৱিষ্যতে যদি পল্ট্ৰি ফাৰ্ম কৰোঁ বুলিলে পল্ট্ৰি ফাৰ্মো কৰিব পাৰিব পল্ট্ৰি ফাৰ্মৰ কনচেপ্টতে গোটেই ফাৰ্মটো বনাই থৈছে এতিয়া মাছৰুমৰ খেতি কৰিছে আৰু এইটো হ'লে এক্সট্ৰা এটা বিজনেছ তোমাৰ নহয় জানো এক্সট্ৰা এটা টাইম দিলা নতুন মানে এইফালে চিলিণ্ডাৰ বনাই ৰাখিছে মই দেখাই দিছোঁ এইফালে ৰেডি কৰি ৰাখিছে এইবিলাক হেংগিং কৰা হোৱা নাই ন এইটো কৰিব লাগিব এইটো অলপ পেকেটিং কৰাৰ পিছত ইয়াত যোনটো ভেকুৰটো থাকে মাইচেনিয়ামটো অলপ গ্ৰ'থ হ'ব লাগে ভালকৈ এতিয়া এই চিলিণ্ডাৰখিনি মাইচেনিয়ামটো ভালকৈ গ্ৰ'থ হৈছে এইখিনি আজি আমি হেংগিং কৰি দিম হেংগিং কৰিব পৰা হৈ যাব আৰু ইয়াত পানীটো এতিয়া ঠাণ্ডা কালি কিমান দিনৰ মূৰে পানীটো দিব লাগে পানীটো প্ৰায় 2-3 দিনৰ মূৰত দিলেই হয় 2-3 দিনৰ মূৰে পানীটো দি থাকিব লাগে ন আপোনালোকক দেখালোঁ ইয়াত মাছৰুমৰ খেতি কৰিছে এইটো এটা ছাইজ বিজনেছ হিচাপত আপোনালোকে ল'ব পাৰে আপোনালোকৰ যদি কিবা চাকৰি থাকে এমপ্লয় থাকে তেতিয়া যিটো সময় পায় ছাইজ বিজনেছ এটা কৰিম বুলি ভাবিলে মাছৰুমৰ খেতিটো ছাইড বিজনেছ হিচাপত আপোনালোকে কৰিব পাৰে ঘৰতে এক্সট্ৰা এটা মানে ইনকাম এটা আহি থাকে হয় নাই বাৰু